আমাৰ বেডৰুমৰ ওচৰৰ বেলকনিটোৰ পৰা ব্ৰহ্মপুত্ৰখন স্পষ্টকৈ দেখা যায়। আজি এই ব্ৰহ্মপুত্ৰৰ সুন্দৰ দৃশ্যৰ পৰা মোৰ জীৱনৰ অন্য এটা দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আজি মোৰ যাত্ৰা। এতিয়া ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ, এযোৰ মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লৈছোঁ। আচলতে যাবলৈ ওলাইছোঁ উমানন্দ। মই বিয়াৰ আগতে উমানন্দলৈ গৈছিলোঁ, যোৱাই হোৱা নাই। যাওঁ উমানন্দলৈ যাওঁ, অকণমান ভগৱানক সেৱা কৰি আহোঁ, ভাল লাগিব মনটো। আপোনালোকৰ কাৰণেও প্ৰাৰ্থনা কৰিম। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে থাকক। কেনেকৈনো যাব লাগে, কি কৰিব লাগে, সকলোবিলাক কথা দেখুৱাই থাকিম। আচলতে উমানন্দৰ আগতে যিটো ঘাট আছিলে সেইটো ঘাট এতিয়া নাই। কি ঘাটনো আছে মই আপোনালোকৰ ভিডিঅ'টোৰ মাজত কৈ আছোঁ। লৰালৰিকৈ কোনোমতে আহি পালোহি আৰু বহিলোঁ ফেৰীত। আমি আহিছোঁ মধ্যম খণ্ড পাৰঘাটৰ পৰা। আৰু এইফালে চাওক, আজি ফেৰীখনৰ ভাল লগা কথা আছিলে অসমতকৈ অসমৰ বাহিৰৰ মানুহৰ সংখ্যা বহুত বেছি। আৰু এইফালে মইজনী লাহেকৈ ফেৰীৰ পৰা নামি ওপৰলৈ উঠি আহি আছোঁ। আৰু এইফালে দেখিছেনে, দেখিছেনে বগা চুৰিদাৰ পিন্ধি ধুনীয়াকৈ ছোৱালীজনী দেখিছেনে? এইজনী হৈছে আমাৰ ভাগিন ডক্টৰ জেনিতা বৰুৱা। হাই কৈছে দেই আপোনালোকক। হাই কোৱা, হাই কোৱা, হাই কোৱা। এইফালে আহি আছে মোৰ দুজনী মৰমী, ধুনীয়াকৈ আহি আছে দেখিছেনে? আহি পালোহি মন্দিৰৰ ভিতৰত কিন্তু ফটো মৰা আৰু ভিডিঅ' নিষেধ আছিলে। ইয়াতে আমি চাকি আৰু ফুল লৈ ল'ম আৰু চাকি তাকি জ্বলাই আহি দেখুৱালোঁ আপোনালোকক এই দৃশ্য। আৰু এইফালে চাওকচোন মৰমৰ ভাগিনজনে বনাই আছে মোলৈ। এইটোৱে মোক ইমান বছৰ পুৰণা স্মৃতি গোটাই আনি দি আছে। সেইবাবে এতিয়া মই আঙুঠিটো বনাই এতিয়া মই মামীক পিন্ধাম। মোক পিন্ধাবা? হয়, মোৰ কাৰণে স্পেচিয়েল বনাইছা এইটো? আইঅ' থেংক ইউ। এইটোৰ লগত মোৰ বহুত সৰুকালৰ স্মৃতি জড়িত হৈ আছে। আঙুঠি এতিয়া মই তোমাক পিন্ধাই দিম। এনেকে মাজতে সোমোৱাই দিব লাগে আৰু এনেকে সোমাই এনেকে ধৰি চাওক। এইটোৱে হৈছে মামীয়েক আৰু ভাগিনীয়েকৰ মৰম। এইজোপা বকুল তলত এয়া হৈছোঁ আমি। বহি কি মেমৰি আহিছে? বকুল ফুললৈ মনত পৰিছেনে? বহুত স্মৃতিবোৰ উভতি আহিছে। তোমাৰ স্মৃতিয়েতো মোক আঙুঠি পিন্ধায়ে দিলা, মৰমত থৈয়ে দিছোঁ। বকুল বুলি ক'লে কি মনলৈ আহে তোমাৰ? সুন্দৰ মালা, বকুল তলত বহি মালা। আজিতো গান গোৱা কথা আছিলে জুলু বাইদেউৰ লগত বহি। গৰমৰ দিনত যে গৰম বন্ধ দিয়াৰ আগদিনা বকুল ফুল বুটলোগে, সেইটো মনলৈ মালাডাল গাঁঠি বাইদেউহঁতক পিন্ধাওঁগে গৰম বন্ধ দিয়া। সেই মালাডাল যে লৈ গৈ পেলাই ইমান ধুনীয়া। এতিয়া আমাৰ উভতনি যাত্ৰাৰ কাৰণে পুনৰ উঠিবলৈ আহিছোঁ ফেৰীত। আপোনালোক যদি অহা নাই নিশ্চয়